Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেডিএল চামলৈ। এই ভিডিঅ'টিত আমাৰ অসমৰ চৰাইদেউ জিলাৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট CJM কোৰ্টৰ পৰা ওলোৱা এটা ভেকেন্সি নটিচ শ্বেয়াৰ কৰিব বিচাৰিছো। আশা কৰিছো ভিডিঅ'টি সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব। তো যিসকলে ইন্টাৰেষ্টেড এই পোষ্টৰ কাৰণে তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰি পেলাই নিজৰ কেণ্ডিডেটছৰ দাখিল কৰিব লাগিব। পোষ্টৰ নাম হৈছে প্ৰচেছ চাৰ্ভাৰ, ভেকেন্সি এটা। তাৰপিছত পে স্কেলটো দিয়া আছে 14,000 to 70,000 PFN1, গ্ৰেড পে 5,200 আৰু কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি। তাৰপিছত এপ্লিকেণ্ট মাষ্ট হেভ নলেজ অফ অফিচিয়েল লেংগুৱেজ অফ আছাম, অসমৰ যি অফিচিয়েল লেংগুৱেজ অসমীয়া ভাষা সেইখিনি জানিব লাগিব। আৰু কেটেগৰী আছে OBC, MOBC, OBC আৰু MOBC কাৰণে এই পোষ্টটো আছে। বাকি কেনেকৈ এপ্লাই কৰিব এইখিনি আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো যিসকলে এপ্লাই কৰিব তেওঁলোকৰ বয়স 18 পৰা 40 বছৰ হ'ব লাগিব আৰু বাকি এজ পাৰ গভৰ্ণমেণ্ট ৰুল ৰেহাই পাব বয়সৰ ক্ষেত্ৰত। গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকে ইয়াতে ফৰ্মখন ভালকৈ ফিল আপ কৰিব লাগিব, ব্লেক বা ব্লু পেনেদি ব্লক লেটাৰ ফিল আপ কৰিব লাগিব। তাৰপিছত ফোন নম্বৰ এণ্ড ইমেইল দিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত উইথ ৰেড ইংক ৰঙা চিয়াহীৰে নিজৰ ফোন নম্বৰ আৰু ইমেইল ID দিব লাগিব আৰু এপ্লিকেশ্যনখনৰ ওপৰতে এইটো লিখি দিব লাগিব। তাৰপিছত ইয়াতে যিখিনি ডকুমেণ্ট ছাবমিট কৰিব গোটেইখিনি সেল্ফ এটাষ্টেড হ'ব লাগিব আৰু এপ্লিকেশ্যন ফৰ্ম তাৰ লগত সেল্ফ এটাষ্টেড ডকুমেণ্টছখিনি কি লাগিব, এজ প্ৰুফ লাগিব, এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, লেটেষ্ট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে, তাৰপিছত 2 কপি ফটো আৰু এইখিনি যোগাৰ কৰি পেলাই বা ফৰ্মখন ৰেডি কৰি পেলাই CJM কোৰ্টৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউ সোণাৰী পিন 785690 আছাম এই অফিচটোত থকা ড্ৰপ বক্সত ছাবমিট কৰিব পাৰিব। আৰু যদি কোনোবাই বাই পোষ্ট বা কুৰিয়াৰৰ জৰিয়তে পঠায় তেতিয়াহ'লে এইটো নিশ্চিত কৰিব যাতে সময়মতে গৈ পায়। আৰু এইকেইটা কণ্ডিশ্যনকেইটা আপোনালোকে চাই ল'ব। আৰু এই এডভাৰটাইজমেণ্টৰ ডিটেইলছটো পাবৰ কাৰণে জুডিচিয়েল মেজিষ্ট্ৰেট কোৰ্টৰ বা আমাৰ চৰাইগাঁও জিলাৰ যিটো কোৰ্টৰ ৱেবছাইট আছে চৰাইদেউ জুডিচিয়াৰী গুগলত চাৰ্চ কৰি দিব, তাতে আপোনালোকে এই নটিচখন পাব। গতিকে যিসকলে ইণ্টাৰেষ্টেড, যিসকলৰ কোৱালিফিকেশ্যন মেটচ কৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 24 অক্টোবৰ, 24 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু যিসকলৰ এপ্লিকেশ্যন ভেলিড হয় তেওঁলোকৰ লিষ্টখন বা ৰিটাৰ্ণ টেষ্ট কোড হ'ব, কেতিয়া হ'ব, এই গোটেইখিনি ডিটেইলছ আপোনালোকে চৰাইদেউ dcourts.gov.in য'ত চৰাইগাঁও ডিষ্ট্ৰিক্টৰ যিটো কোৰ্টৰ ৱেবছাইট আছে এই ৱেবছাইটটোত পাব। আৰু ৱেবছাইটটো আপোনালোকে মাজে মাজে চেক কৰি থাকিব আফটাৰ এপ্লিকেশ্যন ছাবমিশ্যন। আৰু ৰিটাৰ্ণ টেষ্টটোত কি হ'ব ইয়াত দিয়া আছে, জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, জেনেৰেল এপ্টিটিউড, ৰিজনিং, আছামিজ লেংগুৱেজ। গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকে এই ছাবজেক্টকেইটাৰ ওপৰত প্ৰিপাৰেশ্যন কৰি থাকিব যাতে পৰীক্ষাটো ভালকৈ দিব পাৰে। গতিকে বাকী এইখিনি ইয়াতে কণ্ডিশ্যনখিনি আপোনালোকে পঢ়ি ল'ব। আৰু যিসকলে ইণ্টাৰেষ্টেড নিৰ্দিষ্ট সময়ৰ ভিতৰত এপ্লাই কৰিব পাৰিব। পুনৰ লগ পাম নেক্সট ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ মাজত। থেংক ইউ।